সূর্যত্ম নেত্ৰজিত বৰা বিপদত এইবাৰ গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে ইতিমধ্যে অমিত শাহৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল আৰু গোচৰ ৰুজু কৰা হৈছে এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিপদত পৰিছে এইবাৰ গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে ইতিমধ্যে তৎপৰ হৈ পৰিছে আৰক্ষী সবিশেষ নিটকছৰ দৰ্শকৰ বাবে মুহূৰ্তত লৈ আহিছো জনাইছো গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আয়োগক যেন কেৰেপ নকৰে গৃহমন্ত্ৰী অমিত শাহে নিৰ্বাচনী নীতি নিয়ম ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে শিশুৰ সহায়ত এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ ইতিমধ্যে সমগ্ৰ দৃশ্য ভিডিঅ' ইতিমধ্যে বন্দী হৈছে কেমেৰাত তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ হায়দৰাবাদত মাধৱীলতাৰ হৈ শিশুক লগত লৈ প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ইতিমধ্যে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ডাঙৰ খবৰ নিশ্চিতভাৱে হায়দৰাবাদৰ প্ৰাৰ্থী মাধৱীলতাৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ ডাঙৰ খবৰ আমি জনাই আছো নিৰ্বাচনী আয়োগক যেন কেৰেপ নকৰে গৃহমন্ত্ৰী অমিত শাহ এক প্ৰকাৰৰ অমিত শাহ যেন এই মুহূৰ্তত বিপদত পৰিছে কাৰণ হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অমিত শাহ আৰু সেই সময়তে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে শিশুৰ সহায়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ আৰু সেই দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে শিশুক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু অভিযোগ উত্থাপিত হৈছে যে বিজেপিৰ যি নিৰ্বাচনী প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন শিশুৰ লগত সেই প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এটা বিশেষ ভিডিঅ' এই মুহূৰ্তত আহি পৰিছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গৃহমন্ত্ৰী অমিত শাহৰ প্ৰচাৰৰ সময়ত এই কেইজন শিশুক লগত লোৱা হৈছিল শিশুক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল অমিত শাহে আৰু শিশুসকলৰ সৈতে বিজেপিৰ যি প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু গৃহমন্ত্ৰীগৰাকী উপস্থিত থাকোঁতে শিশুৱে কিদৰে অংশগ্ৰহণ কৰিব পাৰিলে তাক লৈ প্ৰশ্ন উঠিছে কাৰণ নিৰ্বাচন আয়োগৰ ফালৰ পৰা ইয়াৰ পূৰ্বে স্পষ্টভাৱে কোৱা হৈছিল যে কোনো কাৰণতে নিৰ্বাচনী প্ৰচাৰ সভাত কোনো ৰাজনৈতিক দলে কোনো ৰাজনৈতিক নেতাই প্ৰচাৰৰ সময়ত শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব সেই নিৰ্দেশনা আহিছিল নিৰ্বাচনী আয়োগৰ ফালৰ পৰা আৰু সেই আয়োগৰ ফালৰ পৰা অহা নিৰ্দেশনাৰ পাছত ইতিমধ্যে দেশৰ কেইবাটাও প্ৰান্তত নিৰ্বাচন আয়োগ কঠোৰ হৈছিল আৰু শেহতীয়াকৈ হায়দৰাবাদত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ গৃহমন্ত্ৰী অমিত শাহে শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে Anytalks, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত